ৰঙা নদীৰ প্ৰলয়ংকাৰী বানে এক প্ৰকাৰ কঁকাল ভাঙি থৈ গৈছে ৰঙা নদী পৰিয়াৰ ৰাইজৰ। মই পাঁচ নৈত উপস্থিত আছোঁ আজি আৰু আমি আমতলাৰ পৰিৱেশ বিগত 4 দিন ধৰি দেখুৱাই আজি পাঁচ নৈত উপস্থিত হৈছোঁ। পাঁচ নৈ যি পৰিৱেশ, সেই পৰিৱেশ দেখিলে হয়তো বুজিব যে কিমান দিনলৈ এইসকল লোকে নিজৰ বাসগৃহত থান ঠিক কৰিব পাৰিব বা ৰাজপথত কেনেদৰে ভালদৰে খোজ কাঢ়িব পাৰিব সেয়া কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰি। কাৰণ পাঁচ নৈ অঞ্চলটোত ৰঙা নদীৰ যি প্ৰবল সোঁত, সেই প্ৰবল সোঁতে ঘৰ বাৰী সকলো একাকাৰ কৰিলে। ৰাজপথত পেলাই থোৱা শিল এতিয়া মানুহৰ ঘৰৰ চোতালত, কাৰোবাৰ ঘৰৰ পদূলিত পৰি আছে, কাৰোবাৰ ঘৰৰ ভিতৰত শিল পৰি আছে। গতিকে কিমান বেগেৰে এই পানী আহিছিল, সেই কিমান জোৰেৰে ৰঙা নদীৰ সোঁত এই পাঁচ নৈ অঞ্চলত বৈছিল সেয়া হয়তো দৃশ্য প্ৰত্যক্ষ কৰিলে পাব। কাৰণ এইবিলাক এখন এখন নদন বদন ঘৰ আছিলে, নদন বদন বাৰী আছিলে। গতিকে সেইবিলাক এতিয়া সম্পূৰ্ণৰূপে শিলেৰে পৰিপূৰ্ণ হৈ আছে। আৰু বাসগৃহসমূহত মই ক'ব বিচাৰিছোঁ যে মিচিং অধ্যুষিত অঞ্চল, সকলোৰে চাংঘৰ, কিন্তু চাংঘৰত থাকিলেও তেওঁলোকৰ যিসমূহ পোহনীয়া জীৱ জন্তু আছিলে, গৰু আছিলে, গাহৰি আছিলে, সেয়া সম্পূৰ্ণৰূপে উলিয়াই লৈ গৈছে। 2 নং 5 নং উজনি প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ আমি ইতিমধ্যে দেখুৱাইছোঁ যে কেনেদৰে 5 নৈ প্ৰবল সোঁতে এই লোকসকলক ক্ষতিগ্ৰস্ত কৰিলে বা এই বিদ্যালয়সমূহৰ কিমান ক্ষতিসাধন কৰিলে সেয়া হয়তো স্বচক্ষে প্ৰত্যক্ষ কৰিলে আপোনালোকে গম পাব। বিদ্যালয়ৰ আচবাব সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গ'ল, পলসে সকলো পুতিলে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ, বহি, তেওঁলোকৰ মূল্যায়নৰ সকলো নথি পত্ৰ সকলো পানীত ডুব গ'ল। গতিকে প্ৰবল নেপকৈয়ে যেনেদৰে পানী এৰি দিলে, নেপকৈ পানী এৰি দিয়াৰ ফলত এইসকল লোকৰ জীৱনলৈ অমানিশা নামি আনিলে। এই যিসকল কৃষিপ্ৰধান অঞ্চলৰ লোক আছিলে, সেই লোকসকলে তেওঁলোকৰ পথাৰত গৈ তেওঁলোকে আৰু কৃষি কৰ্ম কৰিব নোৱাৰে, কাৰণ তেওঁলোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই ক্ষতিগ্ৰস্ত লোকসকলে তেওঁলোকৰ সপোনবিলাক কেতিয়াকৈ পুনৰ বাস্তৱায়িত কৰিব পাৰিব সেয়া কিন্তু নিশ্চিত নহয়। গতিকে আমি ৰাইজ আছে, গতিকে ৰাইজৰ সৈতেও আমি কথা পতাৰ চেষ্টা কৰিম যে কেনেধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈছিলে। হঠাৎ নেপকৈয়ে অত্যাধিক পানী এৰি দিলে, যাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকে শোৱা পাতিতেই তেওঁলোকক পানীয়ে পাইছে। গতিকে ৰাজপথ, চোতাল এতিয়া সম্পূৰ্ণৰূপে নৈয়ে কঢ়িয়াই লৈ অনা শিল, ডাঙৰ ডাঙৰ শিল, গতিকে সেই শিলসমূহেৰে পৰিপূৰ্ণ হৈ আছে। মই কথা পতাৰ যত্ন কৰিম যে একাংশ লোক আছে মোৰ সৈতে, কেইবাগৰাকীও মহিলা আছে, আমি কথা পতাৰ যত্ন কৰিম। হঠাৎ পানী আহিলে, কি কৰি আছিলে সেই সময়ত? আমি চব গমেই নাপাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়ামিলি। আমি পানী অহা গমেই নাপাওঁ। মুঠতে এই ৰাতি আহিছে 9টা বজাৰ পৰা, ৰাতি 9টা বজাৰ পৰা আহিলে আৰু আমি গৰু গাহৰি বান্ধিবলৈ একো সময় নাপালোঁ। যেনেকৈ মানে বান্ধি থৈছিলোঁ তেনেকুৱা জেগাতে থাকি গ'ল আৰু আমি পানী আহিব বুলি গম নাপাওঁৱে। হয়, আমাৰ সেইকাৰণে ঘৰে দুৱাৰে গৰু গাহৰি পিছাৰি সম্পূৰ্ণ গৈছে। গাহৰি মোৰ 10টা গৈছে। 10টা 11টা আছিলে, এটা বাচিলে। হয়, গৰু এজনী বাচিলে। কিমান টকা দি আনিছিলে সেইবোৰ? মোৰ গাহৰিজনী বহু সৰুতে কিনা, মানে 5,000 দি আনিছিলোঁ। এতিয়া ডাঙৰ গাই হ'ল, পোৱালি জগিছিলে, পোৱালি গোটেই ইমান ডাঙৰ ডাঙৰ 10টাটো উঠিব। কিমান টকা মানৰ লোকচান হৈছে গাহৰি গৈছে? মোৰ এটা গাহৰিতে দেখোন 8,000 10,000কৈ এটা গাহৰিতে হয়। মোৰ 10টা গাহৰিত কিনা। হয়, গৈছে। 1 লাখ বেছিয়ে গৈছে। মোৰ ঘৰে দুৱাৰে পিছাৰি সম্পূৰ্ণ। অকল গাহৰিতে ধৰিছোঁ? গাহৰিয়ে মোৰ 1 লাখ বেছি গৈছে। মাছ কিমান আছিলে পিছাৰি? মাছ মোৰ 50 কেজি মেলিছিলোঁ হ'লে। হয়, পুৰণা মাছ আছিলে। পুৰণা মাছ পিছাৰিটো ধ্বংস একেবাৰে লৈ গ'ল। একোৱেই নাই মোৰ। ঘৰ দুৱাৰ, বৰালৰ ধান থিতি শেষ, তেনেকৈ লৈ গৈছে। আপোনালোককতো জনোৱাও নাছিলে পানী হ'ব বুলি? আমাক পানী হ'ব বুলি জনোৱা নাছিলে। আমাক পানী হ'ব বুলি জনাহেঁতেন আমি সতৰ্ক হ'লোহেঁতেন। আগতে জনাই আমি সতৰ্ক হওঁ, তেনেকৈ একো এটা উন্নতি হ'ব। এইবাৰ আমি গমেই নাপাওঁ। আৰু বৰষুণ একেৰাহে আহি আছে। বৰষুণৰ পৰা মানে এইসকল লোকে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু এইসকল লোকৰ এতিয়া চকুত কেৱল চকু পানী, কাৰণ তেওঁলোকে কৃষি কৰ্ম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে, কোনোবাই গাহৰি পালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। গতিকে এইসকল লোকৰ দুখ দুৰ্দশাৰ এতিয়া ছবিখন আপোনালোকে স্বচক্ষে যদি প্ৰত্যক্ষ কৰে তেতিয়াহ'লে বুজিব পাৰিব। আন এগৰাকী মহিলা আছে, মই কথা পাতিব যত্ন কৰিম। কিমান ক্ষতিগ্ৰস্ত হৈছে আপোনালোক? মোৰ কাপোৰ গ'ল, বাকেট গ'ল, ধান তিতিলে, ঘৰটো বুৰিলে। মই ঘৰত যেনে তেনে বাচি পেলাই আইতা ঘৰত থাকিলোঁ। মোৰ ল'ৰা নাই, বোৱাৰী নাই, কোনো নাই, মই মানুহজনী নাই, মই অকলশৰীয়া। যেনে তেনে বাচিলোঁ। গৰু ছাগলী পুহিছিলে? পুহিছিলোঁ, কুকুৰা পুহিছিলোঁ। না, চব গ'ল। কি কৰিব?
কি কৰিম ছাৰ এতিয়া গৈ পেলাই ধানে বন্ধা তিতিলে ঘৰটো পুৰিলে কাপোৰ কানি চব একোৱেই নাই এইসকল লোকৰ সকলো উটুৱাই লৈ গৈছে কাৰণ তেওঁলোকৰ মই কৈছোঁ যে কৃষি প্ৰধান অঞ্চল মিচিং অধ্যুষিত অঞ্চল তেওঁলোকে গৰু গাহৰি পালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে তেওঁলোকে খেতি কৰি জীৱন নিৰ্বাহ কৰে কিন্তু এই পৰিৱেশটো যদি চাই তেতিয়াহ'লে ক'ব পাৰিব যে প্ৰবল সোঁত আহিছিল প্ৰবল সোঁতে তেওঁলোকৰ সকলো তছনছ কৰি থৈ গৈছে গতিকে এক প্ৰকাৰ তেওঁলোক নিশ্চিন্ন হৈছে তেওঁলোকে কি কৰিব কি নকৰিব তাক লৈ এতিয়া চিন্তাত তেওঁলোক বিভোৰ হৈ আছে কাৰণ তেওঁলোকৰ পোহনীয়া যিসমূহ গৰু ছাগলী আছিলে সেই গৰু ছাগলী প্ৰবল সোঁতে উটুৱাই লৈ গৈছে তেওঁলোকৰ ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গৈছে তেওঁলোকৰ সাঁচতীয়া যিখিনি তেওঁলোকে কৃষি কৰ্ম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে তেওঁলোকে গাহৰি পালন কৰি জীৱন নিৰ্বাহ কৰে সেই সকলোখিনি যদি বানপানীয়ে উটুৱাই লৈ যায় তেতিয়াহ'লে তাৰপিছত তেওঁলোকৰ কৰিবলগীয়া একো নাথাকে গতিকে এই ক্ষেত্ৰত সকলোৱে এটা কথা কৈছে যে আমাক সতৰ্ক কৰা নাছিলে যদিহে নেপকোৱে সতৰ্ক আগজাননী দিলেহেঁতেন বা লখিমপুৰ জিলা প্ৰশাসনে তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনালেহেঁতেন তেনেহ'লে তেওঁলোক সাজু হ'ব পাৰিলেহেঁতেন কিছু পৰিমাণে তেওঁলোক সাজু হৈ থাকিব পাৰিলেহেঁতেন কিন্তু সেয়া নকৰি সম্পূৰ্ণৰূপে নেপকোৰ পৰা পানী এৰি দিয়া হ'ল এই পানী এৰি দিয়াৰ ফলত তেওঁলোকৰ হঠাৎ পানী আহিলে গতিকে হঠাৎ পানী অহাৰ ফলত তেওঁলোকৰ সাজু নোহোৱাকৈ তেওঁলোকে পানীৰ সৈতে নিজৰ জীৱনটো বচাইছে কিন্তু তেওঁলোকৰ যিখিনি সামগ্ৰী তেওঁলোকৰ যিখিনি পোহনীয়া গৰু ছাগলী আছিলে সকলো ৰঙা নদীৰ বানে উটুৱাই লৈ গৈছে ঠিক আছে নীল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ